হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল জ্যোতিষ ব্লগ। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি ওলাইছোঁ বাসন্তী পূজা চাবলৈ। আমাৰ ইয়াতে বাসন্তী পূজা পাতে। বাসন্তী পূজা দুৰ্গা পূজাৰে আৰু এতিয়া বসন্ত মাহত যিটো পাতে, যিখন পূজা পাতে সেয়ে বাসন্তী পূজা। আৰু শৰতৰ শাৰদীয় দুৰ্গা পূজা, এতিয়া বাসন্তী পূজা একদম দুৰ্গা পূজাৰ যেনেকৈ হয় তেনেকৈয়ে হয়। এতিয়া আমি চাবলৈ ওলাইছোঁ আৰু আপোনালোককো লৈ গৈছোঁ বাসন্তী পূজা কেনেকৈনো কৰিছে, কি কৰিছে দেখাম আপোনালোকক। আৰু এতিয়া আমি ওলাই আহিছোঁ আৰু তাৰপাছত বাসন্তী পূজাৰ বিষয়ে ইমান এটা নাজানো বাৰু, তথাপিও যি জানো তাকে কৈছোঁ। ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব দেই। বসন্ত মাহত হোৱা দুৰ্গা পূজা, একচুৱেল পূজা এয়াহে ন। বসন্ত মাহৰ পূজাটো আচল পূজা, আৰু শৰতত যিটো হয় সেয়া শাৰদীয় দুৰ্গা পূজা। ৰামে পাতিছিলে ন? ৰামে পাতিছিলে। প্ৰাচীনটো হৈছে বাসন্তী পূজা। আবাহন কৰিছিলে মানে দুৰ্গা দেৱী। শৰতৰ আবাহন কাৰণে শাৰদীয়। তাৰপিছত তাত আকৌ ইণ্টাৰেষ্টিং পূজাৰী হেৰি আছিলে ন, ৰাৱণ নে? ৰাৱণে আছিলে। ৰাৱণে পূজাৰী, আচৰিত লাগে। আৰু এতিয়া সেই বাসন্তী পূজা চাবলৈ গৈছোঁ। মই বহুত বছৰ আগত এবাৰ গৈছিলোঁ, তেতিয়া গুণগুণ সৰু আছিলে, আৰু তেতিয়া গৈছিলোঁ চাবলৈ বাসন্তী পূজা। একদম একেধৰণেই হয়, একেধৰণে দুৰ্গা গোঁসানী বহাই একেখিনিয়ে ভাল লাগে। আৰু এতিয়া আমি যাম গুলিমৰা বাগান, হাতীমৰা বাগান, গুলিমৰা বাগান। এতিয়া যাম আমি গুলিমৰা বাগান। গৈছোঁহি বাসন্তী পূজাৰ জেগা পাই গৈছোঁহি। গাড়ী থ'ব দিব নাই? গাড়ী সোমাইছে দেখোন, ব'লাচোন বাৰু আগবাঢ়ি যাওঁ। গাড়ী ভিতৰত থ'ব দিব, জেগাই নাই ন। আঙুলিটোত দি থৈ দিছোঁ তাতে। ধুনীয়াকৈ পেণ্ডেল দি পাতিছে, ধুনীয়াকৈ পাতিছে। পাই গ'লোহি আমি বাসন্তী পূজা জেগা। চব ধুনীয়াকৈ পাতিছে ন। এতিয়া ধুনীয়াকৈ পাতিছে দেই, ধুনীয়াকৈ পাতিছে ন। ইয়াত পাবা চাকি লৈ লওঁ আমি এতিয়া ইয়াৰ পৰা। পাঁচখন আগত তুমি যেতিয়া সৰু আছিলোঁ তেতিয়া যেতিয়া আমি আহিছিলোঁ তেতিয়া ইমান ধুনীয়া। আৰু ইয়াতে আমাক চাকি জ্বলাবৰ কাৰণে দিছে। আমি ইয়াতে চাকি জ্বলাবলৈ লৈছোঁ। আৰু তাৰপাছত ইফালে কাষতে ইয়াত পূজাৰীয়ে যজ্ঞৰ আয়োজন কৰিছে, ইয়াতে যজ্ঞ হ'ব। তাৰপাছত চাকি তাকি জ্বলাই মেলি আমি এতিয়া প্ৰসাদ ল'বলৈ আহিলোঁ। আৰু আমি ইয়াতে অলপ দেৰি বহিলোঁ। গোটেই পৰিৱেশটো খুব ভাল লাগিছে। পূজাও আৰম্ভ হৈ আছে। আমি ইয়াতে বহি পেলাই চাই আছোঁ।
আৰু এইফালে যজ্ঞৰো আয়োজন কৰিছে। এইফালে মন্ত্ৰ উচ্চাৰণ কৰিছে পূজাৰীয়ে। তাৰ পাছত যজ্ঞৰ আয়োজন চলিছে। আমি চাই আছোঁ আৰু বহি লৈ। আৰু এতিয়া আমি পূজা চাই আহিলোঁ আৰু এতিয়া যাম দুলীয়াজানলৈ। তাতে এক্সপ' এখন আহিছে বাৰু, বিহুৰ আগতে কি আহিছে চাই আহোঁ। এতিয়া ভাল লাগিলে, অকণমান ওলাই গ'লোঁ। এই ফুলটো মজা লাগে। দুটা ফুল আছে। অঁ, এই হেৰিত দিয়ে তোমাৰ পূজা দিয়ে। ধুনীয়া লাগিছে দেই, ধুনীয়া লাগিছে ন এইখিনি। লাইটকেইটা ভাল লাগিছে দেই, চাকিকেইটা ভাল লাগিছে দেই। অঁ, এইটো চোন যোৰা 2500। এই চকীকেইখনো ভাল লাগিছে। এইবিলাক চকীখন চোৱা নাই, এই চকীকেইখন চোৱা নাই, ইমান ধুনীয়া লাগিছে। এইটো কেনেকৈ দিলে? সেই চকীবিলাক চকীটো 3,500 টকা। ধুনীয়া লাগিছে। এইটো কম হ'ব নাই ভাইটি? যোৰাকৈ ল'লে কম হৈ যাব। যোৰাকৈ ল'লে কিমান পৰিব? যোৰাকৈ ল'লে আপোনাৰ 2500 টকা ন, 2-300 কমি যাব। হা? 2-300 কমি যাব। পেটৰ বহুত বছৰ যাব। মজা লাগিছে। ক'ৰ পৰা আহিছা তোমালোকে? ধেমাজি হয়। ধেমাজি? আৰু এইবিলাক যোৰা? লাগিছে দেই। এইটো 2500 টকা যোৰা। 2500 টকা যোৰা? নহয় 2500 টকা এক পিছত। এইবিলাক বেলেগ নেকি? এইটো বেলেগ নেকি? কোনটো ক'লে? ভাইটি এইবিলাক বেলেগ নেকি দাম? আৰু ইয়াত ধুনীয়া ধুনীয়া কাপোৰৰ বিপণীও আহিছে। অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। ইয়াত বাইদেউহঁতৰ পৰা মই ৰিবি গাছেং এযোৰ লৈছোঁ ব্লেক কালাৰত। ঘৰত গৈ দেখাম। ধুনীয়া লাগিছে। ব্লেকে লাগে বুলি কৈছে। সেনেকুৱা নাই। আৰু এতিয়া দুখন্তি পূজাৰ পৰা আহিলোঁগৈ। তাৰপাছত এক্সপ'টো সোমালোঁ। এক্সপ'ত কি কি ল'লোঁ দেখাম বাৰু আপোনালোকক। তাৰপৰা কেকটো এনেকৈ বনাই থৈ গৈছিলোঁ যে মই ইমান মানে পাহৰি গ'লোঁ। তাৰ অ'ভেনত দিয়া ভাগেই থাকি গ'ল, অ'টিজিত দিয়া ভাগেই থাকি গ'ল। কিন্তু আহি পেলাই মোৰ মানে চিন্তা হৈ গৈছে কেকটো কি হ'ল। কিন্তু ভালেই হ'ল বাৰু, খাবলৈও ভাল হৈছে বুলি কৈছে। আপোনালোকেও দিব পাৰে এনেকৈ, আপোনালোকৰ বাচ্ছাবোৰক বনাই দিব পাৰে। কল যিহেতু বেছি পকিলে খাবলৈ মন নকৰে, সেইকাৰণে এনেকৈ মই কেক বনাই দিওঁ। তাতে ড্ৰাই ফ্ৰুইটছ কিবা কিবি দি দিওঁ। এতিয়া আজি যিহেতু মোৰ ড্ৰাই ফ্ৰুইটছ নাছিলে, সেইটো কাৰণে মই টুটি ফুটি আছিলে তাকে দি দিছোঁ। তাৰপাছত এতিয়া খাব লাগিব। এইটো মই কলেৰে বনোৱা কেক। কল দিছোঁ ইয়াত, কোকো পাউডাৰ দিছোঁ আৰু বেটীৰ ভাগৰ ফিট দিছোঁ। খাবলৈ টেষ্টি বুলি কৈছে দেই। এইকেইটা খালোঁ। আৰু গৰু গাখীৰ দিছোঁ। বেছি তেল হৈছে নেকি বা? নাই ভাল লাগিছে খাবলৈ। খাইছিলোঁ মই। আপোনালোকে এনেকৈ বনাই খাবচোন, একদম হেল্ডি হয় কেকটো। তেনেকৈ মই মাজে মাজে বনাওঁ কল দি। অকণমান বেছি পকা কলবোৰ যিহেতু খাবলৈ মন নকৰে, সেইটো কাৰণে তেনেকৈ বনাওঁ। আৰু ইয়াত মই ময়দাৰ সলনি আটা ব্যৱহাৰ কৰিছোঁ। আৰু মই এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ এক্সপ'ৰ পৰা মই কি কি আনিলোঁ। আৰু আপোনালোকে চাওকচোন মই কি আনিলোঁ। আৰু মই এই টুকুৰি এটা আনিছোঁ। টুকুৰিটো সেই বাঁহ বেতৰ যিখন বিপণী ওলাইছিলে তাৰ পৰা আনিছোঁ। বৰ ধুনীয়া ধুনীয়া বস্তু ওলাইছে তাত। এইটো টুকুৰি এটা আনিছোঁ ফল মূল থ'বৰ কাৰণে। তাৰপাছত এটা আনিলোঁ আচাৰ। এইটো আয়ুৰ্বেদিক এখন বিপণী বহিছে, তাৰ পৰা এইটো তেতেলীৰ আচাৰ আনিছোঁ। তাৰপাছত ইয়াত আছে এইবিলাক আচাৰৰে পেকেট। এইবিলাক হ'ল ঘৰুৱা আচাৰ। এইটো পচলাৰ আচাৰ। এইটো কঁঠালগুটিৰ আচাৰ নেকি? এইটো কঁঠালগুটিৰ আচাৰ। তাৰপাছত এইটো হ'ল পচলাৰ আচাৰ।
এইটো পচলাৰ আচাৰ আৰু এটা আছে নুনিৰ আচাৰ। এইটো এই সৰু সৰু নুনি যে নুনিৰ পৰা বনোৱা আচাৰ এইটো নুনিৰ আচাৰ, এইটো হ'ল পচলাৰ আচাৰ আৰু এইটো কঁঠালগুটি আচাৰ। তাৰপাছত আৰু আনিলোঁ বটলকেইটা কি কৰিলা বেটা? সেই বটলকেইটা দিয়াচোন। আৰু আনিছিলোঁ মই চৰবতৰ বটল, চৰবত মানে বেলৰ চৰবত। আৰু বেলৰ চৰবতৰ এই আয়ুৰ্বেদিক দোকানখনৰ পৰাই আনিছিলোঁ বেলৰ চৰবতৰ বটল। কিন্তু খাবলৈ ভাল বুলি কৈছে, খাই চাব লাগিব গৰম দিনত যিহেতু, আৰু বেল যিহেতু ঔষধি বস্তু খাবলৈ ভালেই হ'ব। বেলৰ চৰবত দুটা আনিছোঁ। এইটো আৰু এটা আছে ইয়াত, এই দুটা বেলৰ, এইটো এটা দুটা বেলৰ চৰবত। তাৰপাছত এইযোৰ ৰ'বা এইখিনি আঁতৰাই দিয়া বেটা, টুকুৰিটো আঁতৰাই দিয়া। আৰু এযোৰ কাপোৰ আনিলোঁ দেই, মাজুলীৰ পৰা আহিছে তেওঁলোকে। কাপোৰ মানে এযোৰ মিচিঙৰ ৰিবি গেছেং কয়, ৰিবি গেছেং ন, ৰিবি গেছেং বুলি কৈছে। আৰু সেইটো হ'ল ব্লাউজ পিচ। ভাল লাগিছে মোৰ ব্লাউজ পিচটো, হাতখন দীঘলকৈ মই চিলাব পাৰিম আৰু এই পতিখিনি হাততে পৰিব, সেইটো কাৰণে ভাল লাগিছে চাবলৈ ধুনীয়াকৈ। তাৰপিছত এইখন হ'ল চাদৰখন, এইখন হ'ল চাদৰখন আৰু এইখন হ'ল এইখন হ'ল মেখেলাখন। সেইখন মেখেলাখনো ধুনীয়া, ওপৰলৈকে ফুল আছে। আৰু ব্লেক এযোৰ গুণগুণেও কৈ আছিলে, তাইও যিহেতু এতিয়া কিবাকিবি অকেজনত পিন্ধিব পাৰিব, স্কুলৰ কিবাকিবি পাতিলেও পিন্ধিবলৈ দৰকাৰ হয়। এইযোৰ ভাল লাগিলে, মই সেইকাৰণে ল'লোঁ। ভাল লাগিছেনে বাৰু আপোনালোকে জনাব দেই, কেনেকুৱা লাগিছে মোৰ কাপোৰযোৰ। ব্লেকত যে ভাল লাগে সেইকাৰণে। এয়াই আছিলে আৰু আজিৰ আমাৰ এক্সপ'ৰ বজাৰ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।